নমস্কাৰ। অসম পুলিচ কনিষ্টবল ABUB আৰু SI এক্সামলৈ আৰু বৰ বেছি দিন নাই। গতিকে বহুতে মোক কুৱেশ্যন কৰি আছে যে অসম পুলিচ কনিষ্টবলতে হওক বা SIতে হওক জিকেৰ পৰা কোনোমো টপিক বেছিকৈ কমন পৰে তাৰ ওপৰত সুধি আছে। গতিকে আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে। জিকে বুলি ক'লে জেনেৰেল নলেজৰ ভিতৰত এই 7টা মেইন টপিক আছে। ইয়াৰ ভিতৰত বহুতো ছাব টপিক আছে। প্ৰথমটো মেইন টপিক হৈছে ইণ্ডিয়ান হিষ্ট্ৰী, নেক্সটটো হৈছে ইণ্ডিয়ান জিঅ'গ্ৰাফী, থাৰ্ডটো হৈছে ৱৰ্ল্ড জিঅ'গ্ৰাফী, 4 নম্বৰটো হৈছে আছাম হিষ্ট্ৰী, 5 নম্বৰটো হৈছে আছাম জিঅ'গ্ৰাফী, 6 নম্বৰটো হৈছে কাৰেণ্ট এফেয়াৰ আৰু 7 নম্বৰটো হৈছে জেনেৰেল ছায়েন্স। ইয়াৰ পিছত আমি ছাব টপিকখিনিৰ বিষয়ে আলোচনা কৰিম। ছাব টপিকসমূহ হৈছে এইসমূহ। প্ৰথমটো হৈছে বুক এণ্ড অথৰ, অৰ্থাৎ কোনখন বুক কোনজন লেখকে লিখিছিলে, কেতিয়া পাব্লিছ হৈছিলে সেইটো কথাও আহে কেতিয়াবা। যেনেকৈ ধৰক যোৱা বছৰ আহিছিলে হালধীয়া চৰাই বাওধান খাই কিতাপখনক কোনে লিখিছিলে। তেনেদৰে নতুনকৈ সাহিত্য একাডেমী বঁটা কোনখন পাইছে, বা আকৌ ইণ্ডিয়াৰ ভিতৰত চাবলৈ হ'লে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে, ৰাষ্ট্ৰংগীনী কোনে লিখিছিলে, সেইসমূহ। 2 নম্বৰ ছাব টপিকটো হৈছে ইম্পৰ্টেঞ্চ আৰ্টিকলসমূহ, অৰ্থাৎ কনষ্টিটিউশ্যনত যিসমূহ আৰ্টিকল আছে তাত মৌলিক অধিকাৰ কোনটো আৰ্টিকলত আছে, ফাণ্ডামেণ্টেল ৰাইটসমূহ কোনটো আৰ্টিকলত আছে, সেইসমূহৰ আহিব পাৰে। 3 নম্বৰটো হৈছে হিষ্ট্ৰিকেল বেটেলছসমূহ, অৰ্থাৎ কোনখন যুদ্ধ কেতিয়া হৈছিলে, কাৰ মাজত হৈছিলে, যেনে পানীপথৰ যুদ্ধ কিমান চনত হৈছিলে, কাৰ মাজত হৈছিলে, সেইটোৱে হওক, বা শৰাইঘাট যুদ্ধ কাৰ মাজত হৈছিলে, কিমান চনত হৈছিলে, সেই সময়ত আহোম ৰজা কোন আছিলে, সেইসমূহ আহিব পাৰে। 4 নম্বৰটো হৈছে মনুমেণ্ট এণ্ড টেম্পলছ, অৰ্থাৎ কোনটো টেম্পুল ঠাইত অৱস্থিত, কোনটো টেম্পুল কোনজন ৰজাই বনাইছিলে, কোনটো টেম্পুলৰ লগত কি হিষ্ট্ৰী জড়িত হৈ আছে, এইসমূহৰ। যেনে ধৰিব পাৰে আপুনি উমানন্দ মন্দিৰৰ ওপৰত খুব আহে, উমানন্দ মন্দিৰৰ ওপৰত কুৱেশ্যন। উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত, উমানন্দ মন্দিৰটোৰ কোনজন ভগৱানক পূজা কৰা হয়, সেনেধৰণৰ কথাবোৰ। তাৰপিছতে 5 নম্বৰটো হৈছে ফ্লক ডান্সসমূহ, অৰ্থাৎ কোনখন ষ্টেটৰ কি ডান্স আছে সেইসমূহৰ বিষয়। যেনে ৰাজস্থানৰ কি আছিলে, অসমৰ মেঘালয়ৰ কি আছে, সেইসমূহৰ ডান্সৰ বিষয়ে চাব। 6 নম্বৰটো হৈছে ক্লাছিকেল ডান্সসমূহ, অৰ্থাৎ আমাৰ যি ক্লাছিকেল ডান্স আছে এই ক্লাছিকেল ডান্সসমূহ যেনে ভাৰত নাট্যম কোনখন ৰাজ্যৰ লগত জড়িত, কথক কোনখন ৰাজ্যৰ লগত কথাকালি, এইবোৰ চাব আপোনালোকে। আৰু ষ্টেট এণ্ড ফেষ্টিভেল, অৰ্থাৎ কোনখন ষ্টেটত কিসমূহ ফেষ্টিভেল আয়োজন কৰা হয়। আৰু বাকীখিনি চোৱাৰ উপৰি আমি অসমত চাব, অসমৰ বড়ো জনজাতিসকলে কোনটো ফেষ্টিভেল আয়োজন কৰে, মিচিংসকলে কোনটো ফেষ্টিভেল আয়োজন কৰে, কোনটো ফেষ্টিভেলত কিসমূহ সাজ পৰিধান কৰে, এইসমূহৰ ওপৰত চাব। এইটো হৈছে হেডকোৱাৰ্টাৰসমূহ, অৰ্থাৎ বা নাটটো হেডকোৱাৰ্টাৰ ক'ত আছে, এনেকুৱা ধৰণৰ। 9 নম্বৰ হৈছে ফাউণ্ডাৰ অফ ডাইনেষ্টি, অৰ্থাৎ কোনটো ডাইনেষ্টি কোনজন ৰজাই স্থাপন কৰিছিলে, মোৰ ডাইনেষ্টিটো কোনে স্থাপন কৰিছিলে, চুতীয়া ডাইনেষ্টিটো কোনে, কছাৰী ডাইনেষ্টিটো কোনে স্থাপন কৰিছিলে, সেইবোৰ চাব। 10 নম্বৰ হৈছে ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট, মানে কোনটো ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট সেইবোৰ চাব। যেনে ধৰক 42নং সংবিধান সংশোধনী এমেণ্ডমেণ্ট বা আৰু এতিয়া GST মানে যিটো এমেণ্ডমেণ্ট কৰি GSTটো ইনক্লুড কৰিলে, সেইসমূহৰ চাব। বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কোনটো এমেণ্ডমেণ্টত আহিলে, সেইবোৰ চাব। 11 নম্বৰ হৈছে ৰিভাৰ এণ্ড লেক, কোনখন ৰিভাৰ কোনখন ৰাজ্যত আছে, বা অসমৰ ভিতৰত চাবলৈ হ'লে ব্ৰহ্মপুত্ৰৰ উপনৈ আছে, সেইসমূহ চাব। লেকসমূহ কোনখন ৰাজ্যত কোনটো লেক আছে, সেইবোৰ চাব। নেশ্যনেল পাৰ্কসমূহ, অসমৰ যিকেইখন নেশ্যনেল পাৰ্ক আছে সেই নেশ্যনেল পাৰ্কসমূহ চাব, কোনকেইখন জিলাত অৱস্থিত সেইটো চাব। তাৰোপৰি বাহিৰেও চাব, আপোনালোকে ইণ্ডিয়াৰ ভিতৰতো আহিব পাৰে। 13 নম্বৰ হৈছে নেশ্যনেল মনুমেণ্টসমূহৰ ওপৰত চাব আপোনালোকে, ইণ্ডিয়াৰ ক্ষেত্ৰত আৰু ইণ্ডিয়াৰ পৰা বাহিৰৰ ক্ষেত্ৰতো চাব। 14 নম্বৰটো হৈছে ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ, অৰ্থাৎ আমাৰ কিমানখন ষ্টেট আছে, ইউনিয়ন টেৰিটৰি কোনকেইখন, আৰু এই তেওঁলোকৰ কেপিটেলসমূহৰ ওপৰত চাব। ইউনিটসমূহৰ ওপৰত চাব, SI ইউনিটৰ ওপৰত প্ৰশ্ন আহে। pH ভেলুখিনিৰ ওপৰত চাব, অৰ্থাৎ ব্লাডৰ pH ভেলু কিমান, পানী pH ভেলু কিমান, সেইবোৰ চাব। ভিটামিনৰ ওপৰত চাব, কোনটো মানে শাক পাচলি কোনটো ভিটামিন থাকে, বা কোনটো ভিটামিনৰ অভাৱত কোনটো ৰোগ হয়, সেইবোৰ চাব। ডেমছসমূহ চাব, কোনখন নদীৰ পাৰত কোনটো ডেমছ অৱস্থিত, সেইখিনি চাব। এই ডেমছসমূহ কোনখন ৰাজ্যত আছে, সেইবোৰ চাব। 19টো হৈছে ছ'লাৰ ছিষ্টেমৰ ওপৰত চাব, ছ'লাৰ ছিষ্টেম আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো, আটাইতকৈ সৰু গ্ৰহটো কোনটো, সেইসমূহৰ ওপৰত চাব। 20টো হৈছে ফাৰ্ষ্ট ইন ইণ্ডিয়া, ফাৰ্ষ্ট ইণ্ডিয়াৰ কোনে কি লাভ কৰিছে এৱাৰ্ড, প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা, ফাৰ্ষ্ট ইন
ৱৰ্ল্ডৰ বিষয়ে চাব, কোনে ফাৰ্ষ্ট মাউণ্ট এভাৰেষ্ট বিজয়ী হৈছিলে, কোনে মহাকাশলৈ গৈছিলে, এইবোৰ চাব। তাৰপিছত চাব ইম্পৰ্টেঞ্চ এৱাৰ্ডসমূহৰ বিষয়ে, কোনটো এৱাৰ্ড কাক প্ৰদান কৰা হৈছিলে, কেতিয়া প্ৰদান কৰা হৈছিলে, ৰিচেণ্টলি কি এৱাৰ্ড প্ৰদান কৰা হৈছে সেইবোৰ চাব। আৰু মিলিটাৰী এক্সাৰচাইজ চাব, কোনখন দেশৰ মিলিটাৰীসকলে নতুন এক্সাৰচাইজ কৰিছে, কিবাকিবি নাম দিয়ে সেইবোৰ চাব। ইণ্ডিয়া কোনকেইখনৰ লগত দেশৰ লগত মিলিটাৰী এক্সাৰচাইজ কৰিছে সেইবোৰ চাব। কেবিনেট মিনিষ্টাৰৰ ওপৰত চাব, যে আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰসমূহৰ চাব, চেণ্ট্ৰেলত চাব, সৰ্বানন্দ সোণোৱাল কিহৰ কোনটো বিভাগৰ মিনিষ্টাৰ, তেনেধৰণৰ কথা। স্কীমসমূহৰ ওপৰত চাব, কোনসমূহ ইম্পৰ্টেণ্ট স্কীম নতুনকৈ আনিছে, চেণ্ট্ৰেলতে হওক বা ষ্টেটতে হওক, চেণ্ট্ৰেলত যিসমূহ আনিছে, ষ্টেটত যোনবোৰ আনিছে, ষ্টেটত মিছন বসুন্ধৰাৰ ওপৰত কুৱেশ্যন আহিছে, কোনটোৰ লগত জড়িত, এনেধৰণৰ কথা। কাক নতুনকৈ এপইণ্ট কৰা হৈছে, যে ধৰক আপুনি অসমৰ ক্ষেত্ৰত চাবলৈ হ'লে লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ কোন আহিব পাৰে, তেনেধৰণৰ কথা। বা চেণ্ট্ৰেলত সেইফালে চাব গ'লে RBI নতুন অধ্যক্ষ কোন, সেইবোৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। অসম সাহিত্য সভাৰ নতুন সভাপতি কোন, আগতে কোন আছিলে, ক'ত অনুষ্ঠিত হয়, এনেকুৱাবোৰ চাই দিব। তাৰপিছত নেক্সটটো হৈছে নিকনেম, অৰ্থাৎ কোনজন কবিক কি নামে জনা যায়। অসমৰ ক্ষেত্ৰতে হওক বিহগী কবি বুলি কাক জনা যায়, বা বনফুলৰ কবি হিচাপে কাক জনা যায়, এইসমূহ চাব। এইসমূহৰ ওপৰত বহুত বেছি কুৱেশ্যন আহে। গতিকে